মানুহৰ মন যেনেকুৱা বস্তু আনকো তেনেকুৱা থাকিব ঝাই মানে আমাৰ মৰাণ ভাষাত ক'বলৈ গ'লে খঙে যদি আমনি কৰে আমনি কৰি নাথাকিব দেই ঝাই দিব সেনেকে বুলি কোৱা হয় জটকাটো যোনে যোনে ছোৱালীজনীক থৈ আহিবলৈ যায় হেল্ল' বন্ধুসকল, মই উৎপল মৰাণ অমৰে আজি আপোনালোকক এগৰাকী মানুহৰ লগত চিনাকি কৰাই দিম আৰু মোৰ লগতে মোৰ মিছেছো ওলালে। আমি যাওঁতে ৰাস্তাতে নবৌ এগৰাকীক লগ পাই অকণমান আগুৱাই দিলোঁ আৰু এইফালে অসম মালাই ৰাস্তাটো বনাই আছে বহুত ধুনীয়াকৈ। আমি আহিছিলোঁ এইফালে গাঁৱৰ মানুহ এই চিনাকি হ'ম মানে মৰাণ ভাষাতে কথা পাতিম অকণমান। বহিব দিলে বহিলোঁ। সেইদিনাখন কথা এটা হ'ল বিশেষকৈ মানে বগৰী এইখিনি মেইন প'জ এটা দিছিলে সেইটো এই বগৰী খাই গৈছিলে লোভত মই বিচাৰি আহিলোঁ। আজি সেই চেলেকিবৰ কাৰণে মই আহিছোঁ দেই। বগৰী খোৱাৰ তামোল এখন দি লৈছোঁ। তামোল এখন তামোলখনেই মেইন যে হয় এই তামোল দিছে দেই ধুনীয়াকৈ তামোল এখন ইমান ধুনীয়া পাতিছিলে। বাকী বাবুৱে আৰু বিশেষকৈ চিনাকিটো প্ৰথম দিব লাগিব নহয় জানো। তাৰপিছত এফালে হৈ গ'ল মোৰ লগৰ আমি একে লগৰ আমি মৰাণ ভাষাত কেনেকৈনো কথা পাতোঁ তাকে এবাৰ চাই থাকোঁ কি কিনো কথা পাতোঁ নহয় এতিয়া তামোলখন দিলেই আকৌ কেইটাই বুলি এতিয়া বগৰী খাই লওঁ না আগতে হেৰি তেতিয়া বগৰীটো মানে গুচাব লাগিব নহয় বৰ ধুনীয়া ধুনীয়া বুলি জানে দেই। তাৰপিছত আৰু খবৰ খাতি তাকে আহিলোঁ আমি সেই চচুবাৰীলৈ তাৰপিছত সেই চচুবাৰীলৈ অহা চলে যেতিয়া নলে বুলি নহয় ভাত ভগে খোৱাবি বুলি ভাবিছোঁ ভবা খাব দেই। তাৰমানে আমি সেনেকৈ কওঁ কথাটো এটা আমাৰ একদম মানে থলুৱা ভাষা আৰু আমি এনেকুৱা ধৰণৰ কথা পাতোঁ যেনেকৈ ধৰক কোনোবাই যদি কিবা কথা এটা কয় আজি ভাত খাই যা দেই বুলি মানে ঘৰৰ আলহীয়ে ঘৰৰ মানুহখিনিয়ে আলহীক ক'ব মানে কোৱাৰ পিছত কি হয় মানে প্ৰথমখিনি ঠিকে থাকে তাৰপিছত যেতিয়া দুবাৰ তিনিবাৰ যেনো খাই যা বুলি ক'লে মানে সেইটো ৰখিবই লাগিব। আমাৰ মৰাণৰ ভাষাত যদি যেনো শব্দটো যদি ওলাই যায় মানে এই বস্তুটো কৰিবই লাগিব মানে যেনো কৰিবই লাগিব যেনো খাবই লাগিব যেনো যাবই লাগিব এনেকুৱাকৈ যদি কথাখিনি কয় নহয় যদি মানে সেই কামটো কৰা নহয় বা খোৱা নহয় তেতিয়াহ'লে সেই মানুহজনে বা মানুহজনীয়ে বেয়া পায় মানে যেনো বুলি ক'লে মানে তাৰ একদম অন্তৰৰ পৰা খুলি কিনে কয়। মৰাণ ভাষাতে অকণমান গান এটি যদি আমি শুনিলোঁ হয় এতিয়া তামোল কটিয়াই আছে মানে কটিয়াই মানে কি হ'ল খোৱা কটিয়াই আৰু পেকেটিয়াই এই দুইটা শব্দ একেটাই খোৱাটোক বুজায় আৰু নহয় জানো। এই এনেকুৱা ধৰণৰ শব্দ কেইটামান শুনি পাইছিলোঁ। কি শব্দটো আকৌ মানে পোষ্ট কৰা হৈছিলে বুজাই দিয়া হৈছিলে ঝাই মানে হ'ল আমাৰ মৰাণ ভাষাত ক'বলৈ গ'লে খং উঠিলে মানে ঝাই উঠা বুলি কয়। ধৰ ল'ৰাখনে যদি আমনি কৰে আমনি কৰি নাথাকিব দেই ঝাই দিব সেনেকে বুলি কোৱা হয়। তাৰপৰা আৰু এটা আছিলে জটকাটো হৈছে এজনী ছোৱালী বিয়া দিলে মানে ছোৱালীজনী ঘৰৰ পৰা যোনে যাব আৰু লগৰ বাইক ভনীয়েক বা গাঁৱৰ কোনোবা যোনে ছোৱালীজনীক থৈ আহিবলৈ যায় তাক জটকা বুলি কয়। এইখিনি বুজাই দিব লাগে মানে বিশেষকৈ কি হয় কথাখিনি কিছুমানে বুজি নাপায় মৰাণৰ ভাষাটো শব্দবোৰ বুজি পাবলৈ অলপ অসুবিধা হয় যথেষ্ট অসুবিধা হয়। গতিকে আমি আৰু বহুত কথা এনেকুৱা ধৰণৰ আছে যিখিনি কথা আমি নিজেই বুজি নাপাওঁ। আমি নিজে মৰাণ হ'লেও আমাৰ একেবাৰে দৌতা বাচাতে যিবোৰ কথা কয় সেইবোৰ কথা বুজি পাবলৈ নিজে টান হয়। হয় তাইৰ পেজটোত মই প্ৰায় চাওঁ আৰু প্ৰতিটো পষ্টে আমি কমেণ্ট কৰিব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। তাৰপিছত কিছুমান এটা দুটা পোষ্ট থাকি যায় তথাপি মই আপোনালোকক জনাওঁ যে মানে তাই মৰাণ মানুহৰ যিখিনি শব্দ গাঁথনিবিলাক মানে খুব সুন্দৰভাৱে প্ৰকাশ কৰে মানে গতিকে চেষ্টা কৰোঁ আৰু
আচলতে ময়ো সিমান ভালকৈ মৰাণৰ হেৰি হ'লেও ক'বলৈ পোৱা নাই বাৰু। মৰাণৰ কথিত ভাষা বুলি ক'লে মানে ভুলেই হ'ব, তাৰমানে সিমানকৈ মৰাণৰ সেইখিনিও ময়ো জনা নাইতো। আচলতে ঘৰত কৈ থকা কথিত ভাষাটোহে কৈ থকা হৈছে এতিয়া বৰ্তমান। চব মিক্স বুলি ক'ব লাগিব এতিয়া মৰাণ হেৰি তেনেকুৱাকৈ গোটেইখিনি মিক্স আছে। আহিছোঁ বন্ধু সঞ্জুৰ ওচৰলৈ। নমস্কাৰ। এটানিক প্ৰথমতে ক'ত লগ পাইছিলা? প্ৰথমতে বুলি ক'বলৈ এইটো দেখা দিনৰ কথা ন, বিহুতে দেখা। ত' বিহুখনে মেইন নহয় জানো? হয় হয়, তাতেই বেছিকৈ লগ পোৱা যায়। আমি একেলগতে পঢ়া হৈছিলে, একেলগৰ হয়। গতিকে কিমান সুস্থ পুস্থ দেখিছেনে এজন দেখাই দিছোঁ। আৰু তাইও বহুত ধুনীয়া। আচলতে চাব জনাৰ ওপৰত কথা আৰু চবে একেই, ভগৱানে চবকে একেই চৰ দিছে। হয় হয় হয়, মানুহৰ মন যেনেকুৱা বস্তু আনকো তেনেকুৱাই দেখিব ধৰে, সেইটোৱে কথা। ঠিক আছে, খুব ভাল কথা এটা ক'লে। তাৰপিছত এফালে হ'ল আমাৰ অৰ্ধাংগিনী। তাই মানে খুব হেৰিয়ত বহি আছে, আমন জীমনকৈ বহি আছে হয় নাই? কি হ'ল তোমাৰ? তুমি আটানি ঘৰত আহিছা, তুমি মনে মনে আছা কি কাৰণে? আজি ফাৰ্ষ্ট টাইম আহিছে যে আমনি লাগিছে নি তোমাৰ? কেলে? অঁ আচ্ছা, ঠিক আছে, ঘৰলৈ চবৰে মনত পৰিব দেই। তাইৰ মুখৰ পৰা আমি দুটা কথা জানিব পাৰিলোঁ মৰাণ ভাষাত ঝাই মানে কি। গতিকে এনেকুৱা ধৰণৰ শব্দবিলাক জানিবৰ কাৰণে তাইৰ চেনেলটো ফ'ল' কৰি ৰাখিব, লাইক কৰিব আৰু সকলোৱে এবাৰ চাবচোন। এবাৰ চেনেলটো নামটো কৈ দিলে ভাল হ'ব নিজেই। চিম্পলি মৰাণ বুলি আছে, আগতেতো গাঁৱৰ মানুহ বুলিয়ে আছিলে। এতিয়া ফেচবুকৰ বিষয়ে ইমান ভালকৈ নাজানো বাৰু। ফেচবুকৰ গাইডলাইন আছে বুলি কোৱা শুনিছোঁ, নিজৰ অৰিজিনেল নামটো দিব লাগে বুলি কোৱাৰ কাৰণে নামটো চেঞ্জ কৰা হ'ল, নিজৰ নামত দিয়া হ'ল। এনেকৈতো গাঁৱৰ মানুহ নামটো সলাবলৈ পাই বহুত মনত দুখেই লাগিছে, সেইটোৱে ভাল লাগিছিলে। মইতো সেই তেনেকৈ চিনি পাওঁ ন, গাঁৱৰ মানুহ বুলি কৈ কিনে সেই চেনেলটো। আৰু এতিয়া জানিম আমি তাইৰ ঘৰত কোন কোন আছে। গতিকে এবাৰ কৰিলে হ'ব নিজে। ঘৰ মানে এই বিয়া হোৱা ঘৰখন। মা দেউতা আছে, বাইচাও আছে, তাৰপিছত ভাইটি দুজন আছে, ভণ্টি এজনী, ভণ্টি ভাগৰ ল'ৰা এটা, তাৰপৰা আমাৰ পৰিয়ালটো, মোৰ ছোৱালী এজনী, ল'ৰা এটা আৰু এতিয়া বাইচা শব্দটো আপোনালোকে বুজি পালে নাই? কমেণ্ট কৰি জনাবচোন। বাইচাও নহ'লে যে বাইচাও শব্দটো আপোনালোকে মানে কাক বাইচাও বুলি কয় এই কথাটো জনাবচোন এবাৰ। তাৰপিছত যিহেতু বৰ বেছি দীঘলীয়া নকৰোঁ, এফালে হৈ গ'ল কি তামোলখন খাই কিনে একচুৱেলি মুখখন যেতিয়া ডাঠ হ'ব তাৰপিছত বগৰী খোৱাটো ভাল মানে তাই কৈছে। গতিকে এতিয়া মই প্ৰথমতে তামোলখন খাব লৈছোঁ। বগৰীকেইটা লৈ যাবলৈ দিছোঁ। সেইকেইটা লৈ যাবলৈ? নহয়, হেৰি কথা এটা আছিলে নহয়, মানে সেইদিনাখন কমেণ্ট কৰিছিলোঁ মই, বগৰী আমাকো লাগিব। এতিয়া এখন নাপাবি, চেলেকিবলৈ পাবি দেই বুলি কৈছোঁ। মই এতিয়া চেলেকি চাওঁনে কি কৰোঁ? গতিকে মই চেলেকি দেখুৱাব লাগিব নহয় জানো? মই খাই দেখুৱাম, তামোলৰ লগতে খাই অকণমানকৈ। ঘৰৰ বগৰী নে? ঘৰৰে হয়, বগৰী 3জোপা আছিলে, গুটি কম লাগিলে। আজি সেই কপাল ভাল বুলি ক'ব লাগিব। এতিয়া খাম বুলি দিনত পোৱা হৈছিলে মানে, দুটামান খালোঁ, দুটামান থাকিলে। এইটো কি বিহু বগৰীটো না হেৰি? এটা তিতা বগৰী আছে, আজি মাইনাও আপলোড কৰিছিলে কিবা হেৰি কি বগৰী, এনে আমি বঙালী বগৰী বুলি কওঁ। মানে ব লিখি কিনে তাৰপিছত হেৰি দিছোঁ আৰু নিজে দিছোঁ আৰু খালি ঠাই পূৰ কৰিব দিছোঁ। বঙালী বগৰী বুলি কয়, কম বগৰী বুলি কয়। বাৰু যিকি নহওক, খাই বৈ কথা পাতিবলৈও বেয়া, কথাখিনি ভালকৈ নোলায় নহয় জানো? গতিকে বেয়া নাপাব, আপোনালোকে সহায় কৰিব, তাইৰ চেনেলটো আহিব, ফ'ল' কৰি যাব। আৰু আমাৰ চেনেলটোত যদি কোনোবা নতুন আহিছে নিশ্চয় তাইৰ মুখৰ পৰাও যদি তাই অলপ যদি সহায় কৰে নিশ্চয় আমাৰ চেনেলটোৰ বিষয়ে কৈ দিব। উৎপল আমাৰ বন্ধু হয়, বন্ধু উৎপল মাইনাৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰে, ভিডিঅ'বোৰ চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি আগবঢ়াই দিব বুলি মই সকলোকে অনুৰোধ কৰিছোঁ।
হয় হয় বহুত বহুত ধন্যবাদ মোৰ ডিমনিটাইজেশ্যন কৰি থ'লে কপিয়াত লাগিলে মানে টোপনি ধৰিলে নি মোবাইলটো আমি কথা পাতিলোঁ বহুত ভাল বেয়া কিছুমান কথা পাতিলোঁ আৰু মনত দুখ পাব নালাগে নহয় জানো মনৰ দুখ কেলে পাম হয়, আহি হয়। যে সোমালি সেইটোৱে বহুত ভাল লাগিছে মতা আলহী সোমালে যিমান হেঁপাহ লাগে নমতাকে ঘপককে ওলাই দিলে বেছি হেঁপাহ লাগে আপোন আপোন লাগে আপোন আপোন লাগে হয় খুব ভাল কথা এটা ক'লে গতিকে আপোনালোকেও এবাৰ নমতা মানে ডাইৰেক্ট এনেকৈ গৈ চাবচোন কাৰোবাৰ ক'লে তেতিয়া সেই ফিলটো গম পাই যাব নহয় জানো বাৰু যি কি নহওক বহুত দীঘলীয়া হৈছে আমি যাওঁ আৰু বন্ধু যাব লৈছোঁ দেই ধন্যবাদ আকৌ আকৌ লগ পোৱা আশাৰে বুলি ক'ব লাগিব এতিয়া হয় হয় আকৌ লগ পাম নিশ্চয়